ওদালগুৰি জিলাৰ বটাবাৰীস্থিত জিলা পালনাম থান প্ৰাংগণত মঙলবাৰৰ পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য ইলাৰাম দাস বাবৰ 96 সংখ্যক জন্ম জয়ন্তী পালন কৰা হয়। সদৌ তৰুণ বিদ্যাৰ্থী সমাজৰ উদ্যোগত ওদালগুৰি জিলা সমিতিৰ সহযোগত আয়োজন কৰা দ্বিতীয় দিনৰ যুৱ সমাৰোহত অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক তথা ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দেৱৰাজ সাপকোটাই সুদৰ্শন নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে। স্মৃতিগ্ৰন্থখন সম্পাদনা কৰে নিবাৰণ ৰাভাই। অন্যহাতে সদৌ তৰুণ বিদ্যাৰ্থী সমাজৰ সভাপতি ব্ৰজেন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত যুৱ সমাৰোহখনি উদ্বোধন কৰি সন্তৰাম দাসে সদৌ তৰুণ বিদ্যাৰ্থী সমাজৰ উদ্যোগত একশৰণ ভাগৱতী সমাজৰ ব্যৱস্থাপনাত সতীৰাধিকা আইমাতৃ সমাজৰ যুটীয়াভাৱে 96 সংখ্যক আচাৰ্য বাপিছৰৰ জন্ম জয়ন্তী ভাগ উদযাপন কৰা হৈছে ওদালগুৰি জিলাৰ উদ্যোগত। আচাৰ্য বাপিছৰে 1980 চনতেই এই সদৌ তৰুণ বিদ্যাৰ্থী সমাজ গঠন কৰিছিল। একমাত্ৰ লক্ষ্য আজিৰ যি যুৱ প্ৰজন্ম, এই যুৱ প্ৰজন্মক আধ্যাত্মিক জ্ঞানেৰে জ্ঞানী কৰা আৰু এখন সুন্দৰ দেশৰ পৰিকল্পনাৰ কাৰণে আচাৰ্য বাপিছৰে এই তৰুণ বিদ্যাৰ্থী সমাজ গঠন কৰিছিল। আৰু এই তৰুণ বিদ্যাৰ্থী সমাজে প্ৰতি বছৰে আচাৰ্য বাপিছৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰি এই জন্ম জয়ন্তী ভাগ পাতি আহিছে। আৰু লগতে অসমৰ বিভিন্ন গাঁও শাখাত প্ৰতি দেওবাৰে প্ৰাৰ্থনা সভা নিয়মিতভাৱে আমাৰ বিদ্যাৰ্থী সমাজৰ শাখাসমূহে কৰে। আৰু কেন্দ্ৰীয় সমিতিৰ উদ্যোগত সমগ্ৰ অসমত একশৰণ ভাগৱতী সমাজৰ যি আধ্যাত্মিক চৰ্চা, যি জ্ঞানৰ যি চৰ্চা আৰু তৰুণ বিদ্যাৰ্থী সমাজক যেনেকৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সাংস্কৃতিকভাৱে, সামাজিকভাৱে বা বিজ্ঞানসন্মতভাৱে তেওঁলোকক পঢ়া শুনাৰ জৰিয়তে তেওঁলোকক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সদৌ তৰুণ বিদ্যাৰ্থী সমাজে অগ্ৰাধিকাৰ ভূমিকা পালন কৰি আহিছে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। সেই স্মৃতিগ্ৰন্থখন হৈছে সুদৰ্শন। এইখন আমাৰ সুদৰ্শন নামৰ এখন স্মৃতিগ্ৰন্থ আমি প্ৰকাশ কৰি আছে। ইয়াতে যিগৰাকী সম্পাদক নিবাৰণ ৰাভা যথেষ্ট কৰ্মদক্ষী এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে অশেষ কষ্ট কৰি প্ৰায় অতি কম সময়ৰ ভিতৰত এই সুদৰ্শন নামৰ স্মৃতিগ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে। আৰু অসমৰ বিভিন্ন গাঁও শাখালৈ আমাৰ বিদ্যাৰ্থী সমাজৰ জৰিয়তে এই প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। আৰু ইয়াতে বহুখিনি প্ৰবন্ধ আজিৰ যুৱ প্ৰজন্মই আমাৰ শিকিবলগীয়া বহু কথা ইয়াতে লিখনিত প্ৰকাশ কৰিছে। আৰু এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰিছে ওদালগুৰি জিলাৰ যি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দেৱৰাজ সাপকোটা, তেখেতে উন্মোচন কৰিছে। আমি আশা কৰিম এই সুদৰ্শন স্মৃতিগ্ৰন্থই অনাগত দিনত নৱপ্ৰজন্মক এটা নতুন দিগন্তৰ বাট সূচনা কৰিব বুলি আমি আশা কৰিছোঁ।